আজি আমাৰ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই অসম জাতীয় পৰিষদ দলৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়া, জগদীশ ভূঞা ডাঙৰীয়া, চিত্তৰঞ্জন বসুমতাৰী ডাঙৰীয়াৰ লগত এটা বৈঠকত উপস্থিত থাকিল, য'ত আমাৰ কংগ্ৰেছ দলৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ময়ো উপস্থিত আছিলো। এই বৈঠকৰ ভিতৰত ৰাহুল গান্ধী ডাঙৰীয়া বৰ্তমান অসমৰ ৰাজনৈতিক পৰিস্থিতি লগতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট NRC সম্পৰ্কে বহুতখিনি এটা ব্যাপক চৰ্চাত তেওঁলোকে ভাগ ললে, বহুতখিনি কথা তেওঁ জানিবলৈ বিচাৰিলে। এটা ভাল এটা চৰ্চা হ'ল। অসম জাতীয় পৰিষদ দলে যোৱাকালি তেওঁ দিল্লীত মোৰ লগত লগ পাইছিল আৰু এদিনৰ ভিতৰত যে ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতক লগ পাবলৈ যে এটা সময় ওলাই আনিলে আৰু ভালকৈ আজি প্ৰায় আমি আধা ঘণ্টা আমি বহিলো, সেইটোৱে প্ৰমাণ কৰে যে ৰাহুল গান্ধী ডাঙৰীয়া যদিও বৰ্তমান দিল্লীত তেওঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ লৈ মাত মাতি আছে, তথাপিও তেওঁ বৰ্তমান অসমলৈ, অসম চুক্তিলৈ যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু পৰৱৰ্তী দিনতো আমাৰ লগত আৰু বহলকৈ বহি কংগ্ৰেছ দল কেনেদৰে অসমৰ ৰাইজৰ আশা সম্পূৰ্ণ কৰিব, বিভিন্ন দল সংগঠনৰ লগত চৰ্চাৰ মাধ্যম যোগেদি অসম চুক্তি আমি কেনেদৰে ৰূপায়ণ কৰিম, আমাৰ পৰাও কিছু কথা তেওঁলোকে জানিবলৈ বিচাৰিলে, সেই ইচ্ছা তেওঁলোকে প্ৰকাশ কৰিলে। আৰু এতিয়া মই আমাৰ আজি এই দলৰ ভিতৰত যে সকলোৱে উপস্থিত থাকিল, আমাৰ কংগ্ৰেছৰ সাংসদসকল আৰু অসম জাতীয় পৰিষদ দলৰ যি প্ৰতিনিধিসকল আহিছে, আমাৰ ফালৰ পৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যে ইমান সুন্দৰকৈ তেওঁলোকে নিজৰ কথাবোৰ প্ৰকাশ কৰিলে। লগে লগে কংগ্ৰেছৰ ওপৰত যে তেওঁলোকৰ আস্থা ৰাখিছে যে অসম চুক্তি যিদৰে ইয়াৰ পূৰ্বে তৰুণ গগৈদেৱৰ চৰকাৰ, হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰ, প্ৰায়তো ৰাজীৱ গান্ধী দেৱে যিদৰে গুৰুত্ব সহকাৰে লৈছিল, আগন্তুক দিনতো অসম চুক্তিয়ে কংগ্ৰেছ দলেহে গুৰুত্ব সহকাৰে আমি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হ'ব পাৰো। ধন্যবাদ।